অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল অভিনেত্ৰী মেঘৰঞ্জনী মেধিৰ এটা অতি ডাঙৰ ভাল খবৰ। প্ৰথমতে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰীগৰাকীলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। পিছে তেখেতৰ এই ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে এইবাৰ কলা সাধক বঁটা পাবলৈ সক্ষম হয় বন্ধু-বান্ধৱীসকল। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ফেষ্টিভেল অৱ আৰ্ট এণ্ড কালচাৰ দ্য এক্সপ্ৰেছন ছামিটত প্ৰদান কৰা হয় এই বঁটা। বেংগালুৰুত আৰ্ট অৱ লিভিং ইণ্টাৰনেশ্যনেল চেণ্টাৰত অনুষ্ঠিত হৈছিল এই বঁটা প্ৰদান অনুষ্ঠান। ভাৰতীয় পৰিৱেশ্য কলালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ কথক নৃত্য শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে। আৰু অনুষ্ঠানত উপস্থিত আছিল ধৰ্ম গুৰুশ্ৰী শ্ৰী ৰবি শংকৰ। মেঘৰঞ্জনী মেধিয়ে সৰুৰে পৰা কথক নৃত্য পৰিৱেশন কৰি দেশৰ লগতে বিদেশতো সুনাম অৰ্জন কৰি আহিছে। পৰিৱেশন কৰা কথক নৃত্যই দৰ্শকক মোহিত কৰে। আৰু তেখেতৰ এই খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগে? যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।